Hey everyone, welcome back to my channel. আকৌ আহি গ'লো ফুৰিবলৈ লগত বিপ্লৱ দা আৰু তেওঁৰ ছোৱালীজনী আৰু তেওঁৰ মিছেছ মনিকা বা আমি গৈ আছোঁ আজি ডিনাৰ বাহিৰত কৰিবৰ কাৰণে খুব ধুনীয়া ফেমাছ ধাবা এখনত আপোনালোকে বহুতে গম পায় এই ধাবাখনৰ কথা আৰু এই ধাবাখন আছে টেঙাঘাট মেইন হাইৱে ৰাস্তাৰ কাষতে আছে আপোনালোকে চাগে বহুতে আহিছে আৰু নামটো মই আপোনালোকক এতিয়া কৈ দিছোঁ আৰু এই ধাবাখন বহুত ফেমাছ নামটো হ'ল নন্দনবন ফেমিলি জ'ন চ' এইটো আপোনালোকৰ টেঙাঘাট যোৱা এইটো হাইৱেটো দেখিছে ন ৰাস্তাৰ একেবাৰে কাষতে আৰু এইটো আহি গৈছোঁ কাউণ্টাৰটো চাওক ইমান ধুনীয়াকৈ সজাই থৈছে গাড়ী এখন কাউণ্টাৰটো দেই আৰু লগতে এইফালে আচাৰ দেখিছেন ইমান ধুনীয়াকৈ সজাই থোৱা আছে আপোনালোকে যোৱা সময়ত ঘৰলৈ লৈ যাওঁ ক'লে লৈ যাব পাৰিব বলকচোন এতিয়া আপোনালোকক লৈ যাওঁ ভিতৰৰ কেবিনখিনি দেখাবলৈ আৰু এইফালে দেখিছেনে কেবিনখিনি ইমান ধুনীয়াকৈ থৈছে আৰু খুব ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে সৰুকৈ আমি এই কেবিনটো লৈছোঁ আৰু ইয়াতে বহি লৈছোঁ আৰু কি অৰ্ডাৰ কৰিছোঁ আজি আপোনালোকক দেখাইছোঁ এইফালে দেখিছেনে আৰু চাটনি ইয়াত ইমান ধুনীয়া চাটনি দিছে নহয় কেইবাবিধৰো চাটনি দিছে এণ্ড তন্দুৰ যোনটো চিকেনটো বহুত টেষ্টি লাগিলে আৰু এইফালে আমি টাৱা ৰুটি আৰু তাৰ